মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ অনুশীলনী 8ৰ বি নম্বৰ অংকটো কৰোঁ। 1 নম্বৰ বিটো 1 নম্বৰ খালী ঠাই পূৰ কৰা কৈছিল আৰু আজি আমি বি নম্বৰ অংকটো কৰোঁ। বি নম্বৰটো চোৱা, একক, দশক, শতক, হাজাৰ। 7,000 গ্ৰামক কিলোগ্ৰাম সমান খালী ঠাই দি আছে কিলোগ্ৰাম। কিমান কিলোগ্ৰাম মানে 7,000 গ্ৰাম সমান কিমান কিলোগ্ৰাম? আমি এই অংকটো কৰোঁতে এই সূত্ৰকেইটা মুখস্থ ৰাখিব লাগিব। চোৱা, 2 মিলিগ্ৰামে 1 সেন্টিগ্ৰাম, 2 সেন্টিগ্ৰামে 1 ডেসিগ্ৰাম, 2 ডেসিগ্ৰামে 1 গ্ৰাম, 2 গ্ৰামে 1 ডেকাগ্ৰাম, 2 ডেকাগ্ৰামে 1 হেক্টোগ্ৰাম, 2 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম, 2 কিলোগ্ৰামে 1 মিলিগ্ৰাম, 2 মিলিগ্ৰামে 1 কুইণ্টেল, 2 কুইণ্টেলে 1 মেট্ৰিক টন বা টন আৰু 1000 কিলোগ্ৰামে 1 টন বা 1 মেট্ৰিক টন। কথাটো একেই। গতিকে এই সূত্ৰটো তোমালোকে মুখস্থ কৰিবা। এই ধৰণে এক কাৰ্ডবোৰ্ডত লিখি তোমাৰ পঢ়া টেবুলৰ বেৰত আঁৰি ল'বা আৰু সদায় পুৱা শুই উঠি প্ৰথমতে এই কামটো কৰিবা। প্ৰায় 1 মাহমান কৰিবা, মুখস্থ হৈ পৰিব দেই। আজি এই সূত্ৰৰ আহিতে আমি এই অংকসমূহ শিকিম, খালী ঠাইসমূহ পূৰ কৰিম দেই। চোৱা, আমাক গ্ৰামত দিয়া আছে। চোৱা, ইয়াত 700 গ্ৰাম, 7,000 গ্ৰাম দি আছে। 7,000 গ্ৰামক আমি কিলোগ্ৰামত লৈ যাব লাগে। এতিয়া চোৱা, গ্ৰাম ক'ত গ্ৰাম পাইছোঁ আমি? 1 গ্ৰাম পাইছোঁ ইয়াত, মানে 10 গ্ৰামে 1 ডেকাগ্ৰাম, তাৰমানে কিলোগ্ৰামত লৈ যাব লাগে ইয়াত। এতিয়া সূত্ৰটো মতে কি? সূত্ৰটো আমি লিখিম। কি লিখিম? 10 গ্ৰামে সমান কিমান? 10 গ্ৰাম সমান 10 গ্ৰাম সমান 1 ডেকাগ্ৰাম। 1 ডেকাগ্ৰাম। 10 ডেকাগ্ৰামে 1 হেক্টোগ্ৰাম। 10 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম হ'ল। এতিয়া আমাক কি দিছে? অংকটো খালী ঠাই কি কৈছে? কিলোগ্ৰামত দিছে, গ্ৰামত দিয়া আছে, কিলোগ্ৰামত পূৰ কৰিব দিছে। তাৰমানে এই সূত্ৰটো মতে এতিয়া আমি এই সূত্ৰটোৰ পৰা উলিয়ালো যে কেনেকৈ উলিয়ালো। চোৱা, ইয়াত 2 গ্ৰাম ডেকাগ্ৰাম, 2 ডেকাগ্ৰাম 1 হেক্টোগ্ৰাম, 2 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম। 1 কিলোগ্ৰাম পাবলৈ হ'লে মানে 10 গ্ৰামৰ পৰা কেৱল 10 গুণ 100, 10 গুণ 1000, 1000 গ্ৰামে 1 কিলোগ্ৰাম, মানে এই গ্ৰামৰ পৰা পূৰণ হ'ব। এতিয়া চোৱা, এই গোটেইকেইটা পূৰণ হ'লে 1000, 10 গুণ 100, 10 গুণ 1000, মানে 1 গুণ 1, 1 গুণ 1, 3টা হৈ যায়। তাৰ মানে 1000 গ্ৰামে 1 কিলোগ্ৰাম হ'ল। তাৰ মানে এতিয়া 7,000 গ্ৰাম, গ্ৰামৰ পৰা কিলোগ্ৰামত লৈ যাবলৈ কি কৰিব লাগিব? সদায় হৰণ কৰিব লাগিব। কিহেৰে? 1000 হ'লে কিলোগ্ৰামত লৈ গ'লে, কাৰণ কিলোগ্ৰাম ডাঙৰ হয় নে নহয়? সৰুৰ পৰা ডাঙৰলৈ লৈ যাম, এতিয়া আমি হৰণ কৰিম। 7,000, এইটো শূন্য, এইটো শূন্য কাটি দিয়া, এইটো শূন্য, এইটো শূন্য, এইটো শূন্য থাকিলে 1ৰে 7ক হৰণ কৰিলে কিমান? 7 কিলোগ্ৰাম। কিমান পালো আমি? 7 কিলোগ্ৰাম। উত্তৰটো হ'ব কিমান হ'ব? 7 কিলোগ্ৰাম। 7,000 গ্ৰাম মানে 7 কিলোগ্ৰাম হ'ল। হৈছে? ধৰিব পাৰিছা যে এই ধৰণে বুজিবলৈ চেষ্টা কৰিবা। নেক্সটটো চাওঁ আহা। বি নম্বৰটো চোৱা, 652 মিলিগ্ৰাম, 652 মিলিগ্ৰামক চেগাগ্ৰামৰ পৰা চেণ্টিগ্ৰামলৈ লৈ যাব কৈছে। চেগাগ্ৰাম। এতিয়া চোৱা, চেগাগ্ৰামৰ, এতিয়া চোৱা, মিলিগ্ৰামৰ পৰা চেগাগ্ৰামত লৈ যাব কৈছে। কি লৈ যাব কৈছে? চেগাগ্ৰামত লৈ যাব কৈছে। 10 মিলিগ্ৰামে 1 চেগাগ্ৰাম, ডাইৰেক্ট ওলাই আছে ইয়াত। তেতিয়াহ'লে 10 মিলিগ্ৰামে 1 চেগাগ্ৰাম হ'ল।
এটা চেগাগ্ৰাম লৈ যাব কৈছে, তেতিয়াহ'লে 10 মিলিগ্ৰাম সমান কিমান চেগাগ্ৰাম? আমাৰ উত্তৰটো মতে কি হ'ব? 10 মিলিগ্ৰাম সমান 1 চেগাগ্ৰাম, চেল্টিগ্ৰাম বা চেগাগ্ৰাম। এতিয়া চোৱা, 652 মিলিগ্ৰাম সমান কিমান হ'ব? 10ৰে হৰণ হ'ব। চেগাগ্ৰাম ডাঙৰ, মিলিগ্ৰাম সৰু। এতিয়া চোৱা, চেগাগ্ৰাম এটা শূন্য আছে, 11 আগত দশমিক বহিব। এতিয়া চোৱা 652 ইয়াত বহিব 11 আগত, এটা শূন্য 11 আগত বহিব। চেগাগ্ৰাম হ'ল। উত্তৰটো কি হ'ব? 65.2 চেগাগ্ৰাম। এইটো প্ৰথম সূত্ৰতে আছে, 10 মিলিগ্ৰাম সমান 1 চেগাগ্ৰাম। হ'ব। নেক্সট চোৱা, 375 ডেচিগ্ৰামক হেক্টোগ্ৰামলৈ লৈ যাব কৈছে। হেক্টোগ্ৰাম চোৱা, এতিয়া এইটো মতে কি আছিলে? ডেচিগ্ৰাম ন? ডেচিগ্ৰাম ইয়াৰ পৰা আৰম্ভ হৈছে ডেচি। 10 ডেচিগ্ৰামে 1 গ্ৰাম। 10 ডেচিগ্ৰামে 1 গ্ৰাম। 10 ডেচিগ্ৰামে সমান 1 গ্ৰাম। 10 গ্ৰামে কিমান? 1 ডেকাগ্ৰাম। 10 ডেকাগ্ৰামে সমান কিমান? 1 হেক্টোগ্ৰাম। এতিয়া চোৱা, 1 হেক্টোগ্ৰাম, এই হেক্টোগ্ৰামটো পাবলৈ হ'লে মানে কি কৰিব লাগিব? এতিয়া চোৱা, এই হেক্টোগ্ৰাম, তাৰ মানে কি? ডেচিগ্ৰামৰ পৰা হেক্টোগ্ৰামলৈ কিমান? কেইটা 10? 3টা 10 আছে নে? 10 10 গুণ 100, 100 10, 1000। তাৰ মানে 1000 ডেচিগ্ৰামে 1 হেক্টোগ্ৰাম। 1000 ডেচিগ্ৰাম সমান 1 হেক্টোগ্ৰাম। হ'ল। তাৰ মানে এতিয়া 375 ডেচিগ্ৰাম সমান কিমান হ'ব? কিহেৰে হৰণ হ'ব? 1000ৰে। 375 গ্ৰাম হ'ল। হেক্টোগ্ৰামটো ডাঙৰ, ডেচিগ্ৰামটো সৰু, গতিকে হৰণ হ'ব। সদায় সৰুৰ পৰা যেতিয়া ডাঙৰলৈ লৈ যাম তেতিয়া হৰণ হ'ব। এতিয়া চোৱা, 3 ঘৰ আগত দশমিক হ'ব নহয়। 3টা শূন্য আছে, 1 ঘৰ 2 ঘৰ 3টা, 1 2 3টা, তাৰমানে 3 ঘৰ, 1 ঘৰ 2 ঘৰ 3 ঘৰ। গ্ৰাম। হ'ল। এতিয়া 375 ডেচিগ্ৰাম সমান 0.375 হেক্টোগ্ৰাম। এতিয়া চোৱা, ইয়াত 3টা শূন্য থাকিলে 3 ঘৰ আগত কি হ'ব? দশমিক বহিব। 1 2 3টা, 1 ঘৰ 2 ঘৰ 3 ঘৰ দশমিক হ'ব। নেক্সট চাওঁ। এতিয়া চোৱা, ডি নম্বৰটো 247 কিলোগ্ৰাম সমান কিমান কুইণ্টেল? কিলোগ্ৰামটো সৰু, কুইণ্টেলটো ডাঙৰ। এইটো কি হ'ব? ডাঙৰলৈ যে হৰণ কৰিব লাগিব। এতিয়া আমি গম পাব লাগিব যে 1 কুইণ্টেলত কিমান থাকে। চোৱা, 1 কুইণ্টেলত কিমান কিলোগ্ৰাম থাকে? এতিয়া চোৱা, আমি ইয়াত পাইছোঁ
যে 10 কিলোগ্রামে 1 মিলিগ্রাম। 10 কিলোগ্রাম সমান কিমান 1 মিলিগ্রাম হল 10 মিলিগ্রাম সমান কিমান কিমান হ'ব 1 কুইন্টল হয় না 1 কুইন্টল মানে 10 গুণ 100 তার মানে 100 কেজিয়ে 100 কিলোগ্রাম সমান 1 কুইন্টল হল চোৱা 10 কিলোগ্রাম সমান 1 মিলিগ্রাম 10 মিলিগ্রাম সমান 1 কুইন্টল হ'ব 10 গুণ 100 100 কিলোগ্রাম সমান 1 কুইন্টল তার মানে এতিয়া আমাৰ 247 কিলোগ্রাম সমান কিমান কুইন্টল এটা কি হ'ব 100 হৰণ কৰিব লাগিব 247 100 কুইন্টল হল 247 এটা দুটা শূন্য আছে না তে দুঘৰ আগত শূন্য হ'ব এঘৰ দুঘৰ ইয়াত বহিলে 247 কুইন্টল কিমান হ'ব উত্তৰটো কিমান হ'ব 247 কুইন্টল হল এশৰে হৰণ হ'ব যেতিয়া আমি ডাঙৰলৈ লৈ যাম কুইন্টললৈ লৈ যাম ধৰিব পাইছে the next to চাওঁ আহা কিবা যদি বুজি নোপোৱা কমেন্ট কৰিবা দেই ই নম্বৰটো চোৱা 14 হেকাগ্ৰামক আমি কি কৰিব লাগে গ্ৰামলৈ লৈ যাব লাগে এতিয়া চোৱা হেকাগ্ৰাম ক'ত আছিল এটা চোৱা কি লৈ যাব লাগে গ্ৰামত লৈ যাব লাগে না 10 গ্ৰামে 1 ডেকাগ্ৰাম 10 ডেকাগ্ৰামে 1 হেক্টোগ্ৰাম বা হেকাগ্ৰাম এটা চোৱা ইয়াত আমি পাই গলো হেকাগ্ৰামটো 10 গ্রামে 1 ডেকাগ্রাম হয় না গ্রাম 10 ডেকাগ্রাম সমান কিমান আছিল 1 হেক্টোগ্রাম বা হেকাগ্রাম হল এটা হেকাগ্রামত লৈ যাব দিছে না আমাক কি কৰিব দিছে হেকাগ্রামত লৈ যাব দিছে গ্রামত লৈ যাব দিছে হেকাগ্রামৰ পৰা তাৰ মানে 10 গুণ 100 গ্রাম সমান 1 হেকাগ্রাম হল আমাৰ হেকাগ্রামত দিয়া আছে তাৰ মানে 1 হেকাগ্রাম সমান 100 গ্রাম মানে 14 হেকাগ্রাম কি উল্টিয়াই দিলো জানে হেকাগ্রামত দিয়া আছে গ্রামত লৈ যাব দিছে তাৰ মানে 1 হেকাগ্রাম মানে 100 গ্রাম 14 হেকাগ্রাম মানে 14 পূৰণ 100 গ্রাম 14 এগুণ 14 দুটা শূন্য পাতি দিয়া 1400 গ্রাম উত্তৰটো কিমান পালো এতিয়া আমি 1400 গ্রাম হল যেতিয়া গ্রামলৈ লৈ যাম হেকাগ্রামৰ পৰা এটা পূৰণ হ'ব 1400 গ্রাম কাৰণ গ্রামটো সৰু হেকাগ্রামটো ডাঙৰ হয় না হেকাগ্রাম বা হেক্টোগ্রামটো ডাঙৰ এখানে পূৰণ হৈছে দেই নেক্সট চাওঁ আহা এফ নম্বৰটো চোৱা 25 ডেকাগ্রাম সমান 10 সেগাগ্রাম কিমান সেগাগ্রাম এটা সেগাগ্রাম ক'ত আছে চোৱা ইয়াত সেগাগ্রাম এটা চোৱা 10 সেগাগ্রামে 1 ডেসিগ্রাম 2 ডেসিগ্রামে 1 গ্রাম 2 গ্রামে 1 ডেকাগ্রাম কি উলিয়াব দিছে এই সেগাগ্রাম ডেকাগ্রামত দিয়া আছে তাৰ মানে ডেকাগ্রামলৈ ল'ব লাগিব আমি দেখছো ইয়াত 2 সেগাগ্রামে 2 সেগাগ্রাম সমান 1 ডেসিগ্রাম 2 ডেসিগ্রাম
গ্ৰাম সমান কিমান 1 গ্ৰাম আৰু 10 গ্ৰাম সমান 1 ডেকাগ্ৰাম ডেকাগ্ৰামত দিয়া আছে হয় নহয় চেগাগ্ৰামত লৈ যাব লাগে এই ডেকাগ্ৰামত দিয়া আছে চেগাগ্ৰামত লৈ যাব লাগে তাৰ মানে এইকেইটা গুটি পূৰণফলটো কিমান হ'ব চোন 10 গুণ 100 1000 1000 তাৰ মানে 1000 চেগাগ্ৰাম সমান কিমান 1 ডেকাগ্ৰাম হল এতিয়া ডেকাগ্ৰামত দিয়া আছে অংকটো কিহত দিয়া আছে ডেকাগ্ৰামত তাৰ মানে 1 ডেকাগ্ৰাম সমান কিমান 1000 চেগাগ্ৰাম হল কিমান চেগাগ্ৰাম এতিয়া 1 ডেকাগ্ৰাম সমান 1000 চেগাগ্ৰাম তাৰ মানে 25 ডেকাগ্ৰাম সমান কিমান হ'ব ডেকাগ্ৰামটো ডাঙৰ চেগাগ্ৰাম সৰু গতিকে কি হ'ব এইটো 25 ডেকাগ্ৰাম সমান 25 পূৰণ 1000 চেগ্ৰা হল 25 এগুণ 25 1 2 3 2 3 চেগ্ৰা হল তাৰ মানে চেগাগ্ৰামত যেতিয়া যাব তেতিয়া কি হ'ব পূৰণ হ'ব ডেকাগ্ৰাম ডাঙৰ চেগাগ্ৰাম সৰু একক হল মানে 1 ডেকাগ্ৰাম সমান 1000 গ্ৰাম 25 ডেকাগ্ৰাম সমান পূৰণ হৈ যাব 2500 চেগাগ্ৰাম তেতিয়াহ'লে কিমান হ'ব এইটো চেগাগ্ৰামত 25000 হল 25000 চেগাগ্ৰাম 25 ডেকাগ্ৰামত 25000 চেগাগ্ৰাম পালো আমি এই অংকটো কৰি যদি ইয়াত কিবা যদি সুধিবলগীয়া থাকে কমেণ্টত জনাব আৰু অংকটো যদি ভাল পাইছা লাইক এটা কৰিবলৈ নাপাহৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ অংকসমূহ পাই থাকা আজিলৈ হ'ব অংক সময়ৰ প্ৰতি ধ্যান ৰাখি আজি ইয়াতে ৰাখোঁ বাই